Good evening, all of you. History চাবলৈ আছে আজি আমাৰ হিষ্ট্ৰী পঢ়ি পঢ়ি গৈ পেলাই আমি মাৰাঠা পাই গ'লোগে আৰু আজিৰ পৰা আমি মাৰাঠা আমি আজিৰ পৰা কি কৰিব লৈছে আমাৰ মাৰাঠা পঢ়িব লগা আছে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব লগা আছে আমি হয়নে ফাৰ্ষ্ট লেট মি ক্লিয়াৰ যে মাৰাঠা কোন হয় আৰু মাৰাঠা ক'ৰ পৰা আহিলে এই মাৰাঠা চেপ্টাৰটো অকমান ডিফিকাল্ট হ'ব সেইকাৰণে আমি কনচেন্ট্ৰেট আৰু আমি লিংক আৰু ক্ৰনলজিকেলি গোটেই বস্তুখিনি আমি মাইণ্ডত এবাৰ ৰিকল কৰি লোৱাটো বহুত দৰকাৰ হয়নে আকবৰক আমি চিনি পাওঁ সকলোৱে পাওঁ আকবৰক এই কিছুমান পলিচিয়ে তেওঁ যুদ্ধত জিকা আৰু তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰাত বহুত সহায় কৰিছিল তেওঁ জানিছিল ক'ত দণ্ড দিব লাগে আৰু ক'ত মিলাপ্ৰীতিৰে সাম্ৰাজ্য বৃদ্ধি কৰিব লাগে ঠিক আছে নে ৰাজপুতসকলৰ লগত সম্পৰ্ক আমি গম পাওঁ নে পাওঁ আকবৰে ৰাজপুতসকলক ফ্ৰেণ্ডলিনেছ এণ্ড চিম্পেথি নীতিৰে মানে বুজাই বঢ়াই নিজৰ সাম্ৰাজ্যৰ লগত কিদৰে লগ লগাইছিল আমি ভালদৰে জানো হয়নে এই অংশৰ যিখিনি ৰাজপুত শাসক আছিলে তেওঁলোকক আকবৰে ইয়াত থকা আকবৰে যুদ্ধ কৰি হ'লেও ল'ব পাৰিলেহেঁতেন কিন্তু দেখিলে যে মানে যুদ্ধ কৰি ল'লে শত্ৰু এটা বহাই লোৱাতকৈ তেওঁৰ লগত আমি মিলাপ্ৰীতি কৰি লওঁ কিয় কৰিলে কি নীতি এপ্লাই কৰিছিলে ফ্ৰেণ্ডলিনেছ হয়নে চ' তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্কও স্থাপন হৈছিলে সেইখিনি বিষয়ে আমাৰ পঢ়া হৈছিলে হয়নে যোধাবাইক কেনেকৈ বিয়া পাতিছিলে হয়নে চ' আকবৰ বহুত জ্ঞানী মানুহ আছিলে তেওঁৰ পলিচিবিলাক খুব ভাল আছিলে যদিও তেওঁ ইছলাম ধৰ্মী লোক আছিলে তেওঁ মানে ইছলামক ছাপোৰ্ট কৰিছিলে যদিও কিন্তু ঔৰংগজেবৰ নিচিনা মহামূৰ্খ নাছিলে ঠিক আছেনে চ' আমি চাই আছিলোঁ লাষ্ট আমাৰ মোগল এম্পায়াৰ আমি কৈ চাইছিলোঁ আমি পোষ্ট মোগল পিৰিয়ডৰ আগত বাহাদুৰ শ্বাহৰ আগত আমি ঔৰংজেবক শেষ কৰিছিলোঁ হয়নে ঔৰংজেব ঠিক আছেনে এই ঔৰংজেবৰ সময়ৰ পৰাই কি হ'ল মাৰাঠাসকলৰ আগমনি হোৱা দেখা যায় ঠিক আছেনে এই মাৰাঠাসকলৰ অৰিজিন ক'ত তেওঁলোকে ডেকান প্লেটিউ দক্ষিণৰ হয়নে চাউথৰ ডেকান প্লেটিউ মানে মহাৰাষ্ট্ৰৰ যিটো ৰিজন আছিলে সেইখিনিৰ পৰা তেওঁলোকৰ আৰম্ভণি হয় ৰাইট প্ৰথমতে এই মাৰাঠাসকল কোন আছিলে হু ৱেৰ দ্য মাৰাঠাছ যদি সোধে হু ৱেৰ দ্য মাৰাঠাছ কি হ'ব আনচাৰটো দে ৱেৰ দ্য পিজেণ্ট warriors under আহমেদনগৰ বা বিজাপুৰ আৰু আহমেদনগৰ নামৰ ইয়াত কেইটামান কি আছিলে ষ্টেট পোৱা যায় সেই সময়ত এখন ৰাজ্য বা ষ্টেট বা প্ৰভিন্স বুলি আমি ক'ব পাৰোঁ ঠিক আছে নে চ' ইয়াত দিল্লী চুলতানেট চলিছিলে আৰু তলত আছিলে আহমেদনগৰ বিজাপুৰ গোলকুণ্ডা বেৰাৰ বিদাৰ তেনেকৈ 5টামান ভাগ আছিলে দিল্লী চুলতানেট ঠিক আছে নে অ'কে এই দিল্লী চুলতানেটৰ লগত তলৰ এই অংশবিলাক তলৰ এই সাম্ৰাজ্যবিলাকৰ বৰ এটা ভাল নাছিলে ঠিক আছে নে বৰ এটা ভাল নাছিল ৰাইট এইখিনিলে কাৰো একো দিগদাৰ নাই চ' মাৰাঠাসকলে ভাবিলে তাৰ আগত ঔৰংজেবৰ সময়তে আমি গম পাইছিলোঁ যে পোষ্ট মোগল বাহাদুৰ শ্বাহ জাফৰ আহিলে ফাৰুকছিয়াৰ আহিলে চ' তেনেকৈ সেই সময়তে কি হৈছিলে মহম্মদ শ্বাহ ৰংগিলাৰ সময়ত কি হৈছিলে বুলি মই কৈছিলোঁ যে সেই সময়ত 3টা পাৱাৰ আহিছিলে মানে এটা হ'ল মাৰাঠা আহিছিলে ওপৰলৈ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে আৰু লগতে মোগল তললৈ ডাউন হৈছিলে মানে ফল ডাউন হৈছিলে সেই সময়ত হয় নাই চ' সেই সময়তে কি হ'ল এই মাৰাঠাসকলে মূৰ দাঙি উঠিছিলে আৰু এই মাৰাঠা এম্পায়াৰ প্ৰতিষ্ঠা কৰিছিলে বা ছত্ৰপতি কোন হয় ফাৰ্ষ্ট শিৱাজী মহাৰাজ ঠিক আছে নে ভালকৈ মনত ৰাখিবা যে ছত্ৰপতি তেওঁলোকৰ হাইষ্ট পষ্টটোৰ নাম মানে ৰজাজন ঠিক আছে নে তেওঁলোকৰ তাত কি হ'ব ছত্ৰপতি মানে কি হ'ব একদম ৰজা পষ্টটো কোৱা হ'ব ছত্ৰপতি বুলি কোৱা হ'ব আৰু চিন্তা কৰাৰ কাৰণ নাই পেছোৱা কোনো জাতি নহয় পেছোৱা হ'ল এই ৰজাৰ তলৰ যিবিলাক মহামন্ত্ৰী বা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী সেই ৰজাৰ তলৰ পষ্টটো হ'ব তোমাৰ পেছোৱা বুলি কোৱা হ'ব ঠিক আছে নে চ' যেনেকৈ আমাৰ ইয়াত মন্ত্ৰী বুলি কয় তাৰ ওপৰজনক ৰজা বুলি কয় আৰু তাৰ কি আছিলে ছত্ৰপতি বুলি কোৱা হৈছিলে আৰু তাৰ তলজনক পেছোৱা বুলি কোৱা হৈছিলে ৰাইট চ' এইখিনিলৈকে একো দিগদাৰ নাই ঠিক আছে নে কি হ'ল এই বংশটো কেনেকৈ আৰম্ভণি হ'ল চাবা দেই কেনেকৈ আৰম্ভণি হ'ল মাৰাঠা
মাৰাঠা ঠিক আছে নে মাৰাঠা সো এজন মানুহ আছিলে তাত বহুত কিন্তু বংশ আছিলে জাতি আছিলে মানে তাৰ এটা বংশ আছিলে ভোসলে ক্লেন বুলি কয় ঠিক আছে নে ভোসলে বুলি এটা ক্লেন আছিলে ঠিক আছে নে এটা তাত জাতি আছিলে ভোসলে বুলি এটা ক্লেন আছিলে ৰাইট সো ভোসলে ক্লেনৰ এজন মানুহ আছিলে শাহাজী ভোসলে বুলি এজন মানুহ আছিল এই শাহাজী ভোসলেৰ পৰা মানে আৰম্ভ হ'ব কি মাৰাঠা আৰম্ভ হ'ব কাৰ পৰা আৰম্ভ হ'ব শাহাজী ভোসলেৰ পৰা কি আৰম্ভ হ'ব মাৰাঠা আৰম্ভ হ'ব এখিলৈকে একো দিগদাৰ নাই ঠিক আছে ওকে এই শাহাজী ভোসলে ঠিক আছে তেওঁ এজন জাগিৰদাৰ আছিলে ঠিক আছে তেওঁ এই পুনে ঠাইডোখৰত তেওঁ হৈছিলে জাগিৰদাৰী কাম কৰে জাগিৰদাৰ মানে টেক্স কালেকশ্যন অফ পাৱাৰ ঠিক আছে সো শাহাজী ভোসলে কি হ'ল এটা সময়ত বেলেগ জায়গালৈ যাব লগা হ'ল সো বেলেগ জায়গালৈ যাব লগা হোৱাৰ কাৰণে এই অংশ যিটো জাগিৰদাৰী সিস্টেম আছিলে বা জাগিৰ যিটো মানে জাগিৰ দায়িত্বটো আছিলে ন টেক্স কালেকশ্যনৰ যিটো পাৱাৰ আছিলে সেই পাৱাৰটো তেওঁ পত্নী আৰু তেওঁ সন্তানৰ নামত দি থৈ গুচি গ'ল ঠিক আছে সো শাহাজীৰ পত্নীৰ নাম কি আছিলে ক'ব পাৰিবানে কোৱা শাহাজীৰ পত্নীৰ নাম কি জিজাবাই ঠিক আছে জিজাবাই তেওঁৰ পত্নী কোন জিজাবাই আৰু কাক দিলে শিৱাজীক দিলে শিৱাজীৰ তেতিয়া জন্ম মানে হৈছে আৰু ঠিক আছে একদম সৰু পোৱালি শিৱাজী এই শিৱাজীক পুনেত জাগিৰদাৰ সিস্টেমটো দি পেলাই জাগিৰৰ দায়িত্বটো দি পেলাই তেওঁ এইফালে গুচি গ'লগে ঠিক আছে ভালকে মন দিবা আৰু ইয়াৰ পৰাই আৰম্ভ হয় শিৱাজীৰ কাম আৰু প্ৰথম ছত্ৰপতি হ'ব কোন শিৱাজী জন্ম হ'ব কেতিয়া 20 এপ্ৰিল তাৰিখে 1627 চনত কাৰ জন্ম হ'ব শিৱাজী মহাৰাজৰ জন্ম হ'ব ঠিক আছে শিৱাজী মহাৰাজৰ কেতিয়া জন্ম হ'ব 20 এপ্ৰিল 1627 চনত শিৱাজী জন্ম হ'ব এইখিলৈকে ডাউট এইখিলৈকে আমাৰ ঠিক আছে হ'ব সো শিৱাজী জন্ম কেতিয়া 20 এপ্ৰিল 1627 চনত শিৱাজী জন্ম ৰাইট শিৱাজী জন্ম হোৱাৰ 16 বছৰ পাছতে তেওঁ অভিযান ষ্টাৰ্ট কৰিলে 16 ইয়াৰ্ছৰ পাছতে তেওঁ পুনা ফৰ্ট বা কিলা হয়নে পুনা ফৰ্ট মানে এটা ফৰ্টিফাইড এটা দুৰ্গ কিছনে সেই দুৰ্গটো তেওঁ অকুপাইড এণ্ড কেপচাৰ কৰিলে কিছনে হি মানে এটেক কৰিলে আৰু কেপচাৰ কৰিলে কি পুনা ফৰ্টটো তেওঁ কেপচাৰ কৰিলে বা দুৰ্গটো তেওঁ কেপচাৰ কৰিলে শিৱাজীয়ে কৰিলে ঠিক আছে সো শিৱাজী সৰু হৈ আছে সেই সময়ত শিৱাজীক চাবৰ কাৰণে কেইজনমান মানুহ আছিলে শিৱাজীৰ টিচাৰ আছিলে কোন চাবা দেই শিৱাজীৰ টিচাৰ কোন আছিলে গম পোৱা নে দাদোজী কন্দাদেৱ তেওঁ কি আছিলে টিচাৰ আছিলে তেওঁ ধৰ্মীয় শিক্ষক কোন আছিলে ৰিলিজিয়াছ টিচাৰ কোন আছিলে তেওঁ ৰিলিজিয়াছ টিচাৰ আছিলে কোন আছিলে সন্ত ৰামদাস ঠিক আছে এই মাৰাঠাসকলক এই মহাৰাষ্ট্ৰত মাৰাঠাসকলৰ শক্তি ৰাইজ হ'বৰ কাৰণে মানে উত্থান হ'বৰ কাৰণে সহায় কৰা মানুহ দুজন হ'ল শাহাজী ভোসলে আৰু তেওঁৰ পুত্ৰ কোন হ'ব শিৱাজী ঠিক আছে আৰু তেওঁৰ পুত্ৰ কি হ'ব ছত্ৰপতি শিৱাজী মহাৰাজ ঠিক আছে তাৰ লগতে সেই অঞ্চলৰ যিটো ধৰ্মীয় মানে ভক্তি মুভমেন্টছ বিলাক সেই ভক্তি মুভমেন্টছ বিলাক লিড কৰিছিলে কোনে সন্ত ৰামদাস তুকাৰাম ঠিক আছে সেই তেনেকুৱা ধৰণৰ কেইজনমান সন্তেও কি কৰিছিলে এই যাত্ৰা তেওঁলোকৰ বৰঙণি যোগাইছিলে ঠিক আছে সো কিমান বছৰ বয়সত তেওঁ কৰিলে এই কিলা আক্ৰমণ কৰিলে 16 বছৰ বয়সত তেওঁ পুনা ফৰ্ট আক্ৰমণ কৰিলে এইখিলে কাৰবাৰ কিবা ডাউট সিৰিয়াসলি যাম আমি লাহে লাহে যাম ঠিক আছে হ'ব এতিয়া কনসেপ্টটো হ'ল যে সেই সময়ত কি হৈছিলে দিল্লী সম্পৰ্ক তলৰ যিখিনি সালতানেট আছিলে ধৰা আহমেদনগৰ বিজাপুৰ বেৰাৰ গোলকুণ্ডা বিদাৰ এই সকলৰ লগত বৰকে দিল্লী সালতানেটৰ সম্পৰ্কটো বৰটা ভাল নাছিলে কিছনা বৰকে কি নাছিলে ভাল নাছিলে ৰাইট বৰকে ভাল নাছিলে হ'ব কাৰ ভাল নাছিলে দিল্লী সালতানেটৰ লগত বৰকে ভাল নাছিলে দিল্লী সালতানেটৰ লগত সেই সময়ত দিল্লী সালতানেটৰ ৰজা কোন আছিলে সেই সময়ত ৰজা আছিলে কোন ঔৰংজেব আছিলে
ঔৰংজেব আছিলে সেইবাৰ কৈছিলে ঔৰংজেব আছিলে পুৰা কনসেন্ট্ৰেট কৰিবা নহলে পাজল হৈ যাবা ৰাইট আৰু সেই সময়তে 1657 কি হল কাজিয়া হল কাৰ লগত ঔৰংজেবৰ লগত আমাৰ শিৱাজীৰ কাজিয়া হল কিয় কাজিয়া হল কাৰণ এই শিৱাজীয়ে বিজাপুৰৰ ৰজাক হেল্প কৰিছিলে যেতিয়া বিজাপুৰৰ ৰজাৰ লগত ঔৰংজেবৰ সম্পৰ্ক বেয়া আছিলে সেই সম্পৰ্ক বেয়া হৈ থকা অৱস্থাত 1657 শিৱাজীয়ে অকমান হেল্প কৰি দিয়াৰ কাৰণে শিৱাজীৰ লগত সৰুকে এখন কাজিয়া হল কাৰ ঔৰংজেবৰ এখন সৰুকে কাজিয়া হল ৰাইট সো তেতিয়া বেয়া হল কাৰ বেয়া হল আমাৰ শিৱাজীৰ বেয়া হল ঠিক আছে নে ওকে নেক্সট কি হ'ব গম পোৱা নে শিৱাজীক এটেক কৰিবৰ কাৰণে কাক পঠাব শিৱাজীক এটেক কৰিবৰ কাৰণে বিজাপুৰৰ পৰা এজনক পঠাব কাক পঠাব নামটো কোৱা কাক পঠাইছিলে শিৱাজীৰ লগত ফাইট কৰিবৰ কাৰণে কোৱা শিৱাজীৰ লগত ফাইট কৰিবৰ কাৰণে কাক পঠাইছিলে স্যাৰ দুৰাণী কোপা আহিলে দুৰাণী কোপা আহিলে পানিপথৰ তৃতীয় যুদ্ধৰ কথা তুমি কিয় উলিয়াইছা কাক পঠিয়ালে ফেজল খান নহয় আফজল খান কাক পঠিয়ালে আফজল খানক পঠিয়ালে ঠিক আছে নে কাক এটেক কৰিবৰ কাৰণে শিৱাজীক এটেক কৰিবৰ কাৰণে কাক পঠিয়ালে আফজল খানক পঠিয়ালে ৰাইট আফজল খান was sent by আদিল শাহী ক্লেন বা আদিল শাহে তেতিয়া মানে শাসন কৰিছিলে ক'ত বিজাপুৰ তেতিয়া ৰজা কোন আছিলে আদিল শাহ তেতিয়া বিজাপুৰত কোন ৰজা আছিলে আদিল শাহ আছিলে আৰু এই আদিল শাহৰ দ্বাৰা পঠিওৱা হৈছিলে কাক আফজল খানক পঠিওৱা হৈছিলে আফজল খানক পঠিওৱা হৈছিলে কাক এটেক কৰিবৰ কাৰণে শিৱাজীক এটেক কৰিবৰ কাৰণে কাক পঠিওৱা হৈছিলে আফজল খানক পঠিওৱা হৈছিলে ভালকে মন দিবা দেই চোৱা এই বংশবিলাক আৰু দিল্লী চলতানেট আৰু শিৱাজী মহাৰাজে দুইফালে সম্পৰ্কটো অকমান ভাল ৰাখিব চেষ্টা কৰিছিলে তেওঁ দিল্লী চলতানেটৰ লগতো টাইম দিছিলে যাতে এই তেওঁলোকৰ লগত যদি কিবা কাজিয়া হয় হেল্প ল'ব পাৰি আৰু কেতিয়াবা ইহঁতৰ লগতো আছিলে যাতে তাহাঁতে যদি কিবা মানে অসুবিধা কৰে ইহঁতৰ পৰা হেল্প ল'ব পাৰি ঠিক আছে নে সো লাষ্টত কি হৈ গ'ল 1657 পাছত শিৱাজীক আক্ৰমণ কৰিবৰ কাৰণে ইয়াৰ পৰা বিজাপুৰৰ পৰা পঠিয়াই দিয়া হ'ল কাক আদিল শাহক পঠিয়াই দিয়া হ'ল কাক আক্ৰমণ কৰিবৰ কাৰণে শিৱাজীক আক্ৰমণ কৰিবৰ কাৰণে সেই সময়ত শিৱাজী বৰ ওখ ডাঙৰ মানুহ নহয় শিৱাজী চাপৰ শকত আপত মানুহ আৰু আফগানৰ ফালৰ মানুহটো দেখিছে কিমান ডাঙৰ মানুহ হয় সো শিৱাজীক লগ কৰিবলৈ যেতিয়া গৈছিলে শিৱাজীয়ে তলত তোমাৰ বুলেট প্ৰুফ টাইপৰ মানে জেকেট পিন্ধিছিল যাতে চুৰি মাৰিলে নমৰে বা কাৰ মাৰিলে নমৰে আৰু সৰুকে এখন চুৰি ৰাখি থৈছিলে ঠিক আছে সো যেতিয়া হাবতে ধৰিছিলেগে আদিল শাহৰ যি পঠাইছিলে এই আফজল খানে যেতিয়া হাবতে ধৰিছিলে এই আফজল খানে তেওঁক বুদ্ধিৰে মাৰিব বিচাৰিছিলে কিন্তু আমাৰ শিৱাজীয়ে তাৰ আগতে চাকু মাৰি কাক মাৰি দিলে আফজল খানক মাৰি দিলে ৰাইট হল আফজল খানক মাৰি দিলে হল তাৰ পৰা কি হল দিল্লী চলতানেটৰ পৰা পঠিয়ালে ঔৰংজেবো এবাৰ চেষ্টা কৰিছিলে এই শিৱাজীক মাৰিবৰ কাৰণে তেওঁ কাক পঠিয়াইছিলে গম পোৱা নে তেওঁ পঠিয়াইছিলে এজন শাহিস্তা খান কোন বাৰু শাহিস্তা খান হ'ব ঔৰংজেবৰ মোমায়েক এই শাহিস্তা খানো এবাৰ আহিছিলে কাক এটেক কৰিবৰ কাৰণে আহিছিলে শাহিস্তা খান এটেক কৰিবৰ কাৰণে কাক আহিছিলে তোমাৰ শিৱাজী মহাৰাজক এটেক কৰিবৰ কাৰণে আহিছিলে ৰাইট 299 সবতে নাই হোৱা নহয় অকলে পলিটিহে 299 হৈ আছে পলিটিহে অকল 299 যদি আৰু বেছি পোৱা কি হ'ব ওকে সো শাহিস্তা খানকো কি কৰিলে তেওঁ হৰুৱালে বা মাৰিলে ঠিক আছে নে শাহিস্তা খানকো মাৰিলে কোনে শিৱাজীয়ে মাৰিলে এতিয়া চাবা তো টিচাৰ কোন হ'ব দাদোজী ওকে এই দাদোজীয়ে সেই সময়ত কৈছিলে এই গোটেই টেক্স কালেকশনৰ কামখিনি কৰিছিলে কাৰণ তেওঁ সৰু আছিলে হয় না কোন আমাৰ শিৱাজী সৰু আছিলে সেই সময়ত ৰাইট 1664 কি কৰিলে চাবা দেই দিল্লী চলতানেটৰ এটা ঘাটি আছিলে তোমাৰ সুৰাত এই গুজৰাটৰ সুৰাত কি আছিলে এটা ঘাটি আছিলে কিহৰ ঘাটি ট্ৰেড মানে বেপাৰ বাণিজ্যৰ এটা ঘাটি আছিলে কাৰ দিল্লী চলতানেটৰ এই সুৰাত আক্ৰমণ কৰি পেলাই ধন টকা যিমান আছিলে সব লুটিলে কোনে 1664 কোনে লুটিলে শিৱাজীয়ে লুটি দিলে একবাৰ সো শিৱাজীয়ে লুটি দিয়াৰ লগে লগে কাৰ খং উঠি গ'ল ওপৰত
আমাৰ ঔৰংজেব আছিল ন এই ঔৰংজেবৰ খং উঠি গ'ল সো খং উঠিলে তেওঁ ভাবিলে যে মই কি ভুল কৰিছো যে মই হৰুৱাব পৰা নাই তেওঁলোকৰ জিঅগ্ৰাফিকেলি বহুত বেলেগ জেগা আছিল মহাৰাষ্ট্ৰ পাহাৰ আছিলে একদম ডাঙৰ ডাঙৰ পাহাৰ ডেন্স ফৰেষ্ট আছিলে বহুত ঘন জংঘল আছিলে হাবি আছিলে এই যেনেকৈ আমাৰ আফগানিস্তান হয়নে সো তেনেকুৱা কি আছিলে বহুত ঘন জংঘল আছিলে সেইকাৰণে হৰুৱাব পৰা নাছিলে তেওঁ ভাবিলে যে মই কি ভুল কৰিছো যিটো আকবৰে কোৱা নাছিলে তেওঁ গম পালে যে আকবৰে এই ধৰণৰ কৈছিলে ৰাজপুতৰ সেই সময়ত কি আছিলে বহুত আচৰিত ধৰণৰ এটা কৌশল বা আচৰিত ধৰণৰ তেওঁলোকে যুদ্ধ নীতি এপ্লাই কৰিছিলে সেইকাৰণে তেওঁ এজন কাক মাতিলে এজন ৰাজপুত সৈন্যক মাতিলে মানে এজন ৰাজপুত মানে সেনাপতিক মাতিলে কাৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁ শিৱাজীৰ লগত যুদ্ধ কৰিবৰ কাৰণে কাক মাতিলে এজন ৰাজপুত মানে সেনাপতিক মাতিলে তেওঁৰ নাম কি আছিলে ক'ব পাৰিবানে তেওঁৰ নাম আছিলে তোমাৰ জয় সিং ঠিক আছে জয় সিং বুলি এজন আহিলে জয় সিং বুলি এজন আহি পেলাই তেওঁ অকুপাই কৰিলে পুৰন্দৰ মানে পুৰন্দৰ ফোৰ্ট মানে কিলা মানে বা দুৰ্গ এই পুৰন্দৰ দুৰ্গৰ ভিতৰত কাক আবদ্ধ কৰিলে শিৱাজীক আবদ্ধ কৰিলে ঠিক আছে নে সো শিৱাজী যেতিয়া আবদ্ধ হৈ পৰিলে শিৱাজীটো ফচি গ'ল সো শিৱাজী ফচি গ'লত শিৱাজীৰ লগত চুক্তি কৰা হ'ল 1665 চুক্তি কৰা হ'ল ট্ৰিটি অফ পুৰন্দৰ শুনিছানে নামটো ট্ৰিটি অফ পুৰন্দৰ কৰা হ'ল আৰু সেই চুক্তি মতে শিৱাজী আৰু তেওঁৰ পুতেক সম্ভাজী আৰু কোন শিৱাজী কাৰ ওচৰলৈ যাব লাগিব ঔৰংজেবৰ ৰাজসভালৈ যাব লাগিব বুলি ক'লে ঠিক আছে নে সো সেই চুক্তি মতে শিৱাজী গ'ল ক'লৈ গ'ল ঔৰংজেবৰ ওচৰলৈ গ'ল ঠিক আছে নে গ'ল ক'ত গ'ল আমাৰ ঔৰংজেবৰ ওচৰলৈ গ'ল ঠিক আছে নে সো যাওঁতে তেওঁ অসন্মান কৰিলে ঠিক আছে নে এজন ৰজাক সদায় ৰজাৰ দৰে ব্যৱহাৰ কৰিব লাগে তেওঁ যিমান ডাঙৰ ৰজা বা যিমান সৰু ৰজা হওক ষ্টুডেণ্টৰ দৰে বিহেভ কৰিব লাগে টিচাৰ এজন টিচাৰক একেই বিহেভ কৰিব লাগে সো তেওঁ ভাল বিহেভ নকৰিলে তেওঁ অসন্মান কৰিলে আৰু এই অসন্মান কৰা প্ৰতিৰোধ কৰাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰাৰ কাৰণে ঔৰংজেবে তেওঁক জেলত ভৰাই দিলে কাৰণ দুজনকে বেলেগ বেলেগ জেলত ভৰাই দিলে ঠিক আছে নে সো 66 তেওঁ কৰিলে এৰেষ্ট কৰি পেলাই জেলত ভৰাই দিলে ঠিক আছে নে সো জেলত ভৰাই দিয়াৰ পাছত দাইচুলি বাঢ়ি আহিব ধৰিলে দাইচুলি বাঢ়ি অহাৰ পাছত কি কৰিলে এদিন জেল ভাঙি পেলাই তেওঁ বেলেগ বেপাৰীবিলাকৰ লগতে পাছি লৈ পেলাই পলাই গুচি গ'ল দুজন পলাই গুচি গ'ল ঠিক আছে নে দুজন পলাই গুচি গ'ল ৰাইট এখিলেকে কাৰোবাৰ কিবা দাও পলাই গুচি গ'ল হ'ব সো পলাই গৈ পেলাই ভাবিছে যে ৰটোক হেকা দিব লাগিব 1670 পুনৰ আক্ৰমণ কৰিলে 1670 পুনৰ আক্ৰমণ কৰিলে কোন সুৱাতক আক্ৰমণ কৰি পেলাই পুনৰ ধন সম্পত্তিবিলাক লৈ গ'ল শিৱাজী মহাৰাজে লৈ গ'ল এখিলেকে দাও শিৱাজী মহাৰাজে 1670 পুনৰ আক্ৰমণ কৰি পেলাই ধন সম্পত্তিবিলাক লৈ গ'ল ঠিক আছে নে সো সেই সময়ত কি হ'ল তেওঁ শিৱাজী মহাৰাজে এই যে বিজাপুৰ ইয়াতে আছিলে মানে বিজাপুৰ এই বিজাপুৰৰ ৰজা মালিক আম্বাৰ কোন হয় মালিক আম্বাৰ বিজাপুৰৰ ৰজা মালিক আম্বাৰৰ পৰা তেওঁ যুদ্ধ প্ৰেক্টিচ শিকিছিলে মালিক আম্বাৰ সেই যুদ্ধ প্ৰেক্টিচ বা যুদ্ধ টেকটিক্স বা নিয়ম বা আমাৰ ফৰ্মুলা বুলি ক'ব পাৰা সো তেওঁ ফৰ্মুলা শিকিছিলে যে গৰিলা টেকনিক বা টেকটিক্স যি কোৱা তুমি ঠিক আছে এই গৰিলা টেকটিক্স শিকিছিলে গৰিলা টেকটিক্স যুদ্ধত এপ্লাই হয় এইটো এটা সিস্টেম আছে এইটো যুদ্ধ তোমাৰ এইটো এনেকুৱা ধৰণে কৰা হয় চাবা এইটো এনেকুৱা ধৰণে যুদ্ধ কৰা হয় তাৰমানে ইয়াত ধৰি লোৱা ইয়াত এখন পাহাৰ আছে ঠিক আছে ধৰা আৰু এখন হিত পাহাৰ আছে ঠিক আছে সো দুখন পাহাৰ আছে ৰাইট এই দুখন পাহাৰত তেওঁলোকে কেইজনমান সোলজাৰ এইফালে থৈ দিব ধৰা এইফালে কেইজনমান সোলজাৰ থৈ দিলে আৰু ম্যাক্সিমাম সোলজাৰ আৰু বেছি দক্ষ নিপুণ সোলজাৰখিনি পাহাৰৰ ভিতৰত লুকুৱাই ৰাখি দিব ঠিক আছে লুকুৱাই ৰাখি দিব সো এই কেইজন সোলজাৰে বাকি যিটো পাৰ্টি থাকিব ন যিটো অপোনেন্ট পাৰ্টি হ'ব এই অপোনেন্ট পাৰ্টিটোক বুদ্ধি কৰি পেলাই তেওঁলোকে যুদ্ধ অকমান দেৰি কৰি পলাই দিব সো পলাই এই বাটটোদি সোমাই দিব সো এই বাটটোদি সোমাই দিয়াৰ লগে লগে মানুহটো খেদি আহিব সো খেদি আহোঁতে এই সৰু বাটটোতে গোটেইখিনি আক্ৰমণ কৰি পেলাই মাৰি পেলাব এইটো টেকনিক আছিলে কি গৰিলা টেকটিক্স ঠিক আছে এইটো কি বুলি কোৱা হয় গৰিলা টেকটিক্স বুলি কোৱা হয় আৰু এই গৰিলা টেকটিক্স এপ্লাই কৰিছিলে কোনে শিৱাজীয়ে কাৰ পৰা শিকিছিলে তেওঁ বিজাপুৰ ৰজা মালিক আম্বাৰৰ পৰা শিকি পেলাই আহিছিলে ঠিক আছে সো এই যি পাহাৰত জন্ম বা পাহাৰত সৰুৰ পৰা জীৱন পাৰ কৰিছে তেওঁৰ কাৰণে পাহাৰ একেবাৰে ইজি হয়নে সো তেওঁ কি বুলি কোৱা হয় কিং অফ মাউণ্টেইন বুলি কোৱা হয় তেওঁ কাক কোৱা হয় শিৱাজী কি বুলি কোৱা হয় কিং অফ মাউণ্টেইন বুলি কোৱা হয়
কিং অফ মাউণ্টেইন তাক বুলি কোৱা হয় কিং অফ মাউণ্টেইন বুলি কোৱা হয় কাক শিৱাজী ছত্ৰপতি মানে কি ফাৰ্ষ্ট মানে ৰজাজনক ছত্ৰপতি বুলি কোৱা হয় ঠিক আছে সো ছত্ৰপতি শিৱাজী মহাৰাজ ঠিক আছে ছত্ৰপতি কি শিৱাজী মহাৰাজ হ'ব সো এইবিলাক দেখি পেলাই ঔৰংজেবে কি কৰিলে তেওঁ প্ৰকৃততে এজন ৰজা হিচাপে স্বীকৃতি দিলে ঔৰংজেবে কৰিলে এজন ৰজা হিচাপে তেওঁ স্বীকৃতি দিলে এজন ৰজা হিচাপে স্বীকৃতি দিলে কিং বুলি স্বীকৃতি দিলে আৰু মাৰাঠা সাম্ৰাজ্যক ইণ্ডিপেণ্ডেণ্ট সাম্ৰাজ্য বুলি ইণ্ডিপেণ্ডেণ্ট সাম্ৰাজ্য বা এম্পায়াৰ বুলি কইলে স্বীকৃতি দিলে ৰাইট ওকে স্বীকৃতি দিলে হ'ব কি লাগে এতিয়া আমি চাম কাৰ বিষয়ে আমি সেইজনৰ বিষয়ে ছত্ৰপতি শিৱাজী মহাৰাজ এই মহাৰাজে দুগৰাকীক বিয়া পাতিছিলে ঠিক আছে দুগৰাকীক বিয়া পাতিছিলে ভালকে মন দিবা ইয়াৰ এগৰাকীৰ নাম আছিলে সাৰাবাই ঠিক আছে নে আৰু সিগৰাকীৰ নাম আছিলে সয়ৰাবাই ঠিক আছে এই সাৰাবাইৰ পৰা জন্ম হৈছিলে কোন বাৰু সাৰাবাইৰ পৰা জন্ম হৈছিলে কোন বাৰু সম্ভাজী কোন জন্ম হৈছিলে সম্ভাজী জন্ম হৈছিলে আৰু এজনৰ জন্ম হৈছিলে তেওঁৰ নামটো কি বাৰু শাহুজী হয়নে শাহুজী বুলি আৰু এজনৰ জন্ম হৈছিলে ৰাইট আৰু সিফালে সয়ৰাবাইৰ পৰা জন্ম হৈছিলে কোন ৰাজাৰাম বুলি এজন জন্ম হৈছিলে আৰু এজন জন্ম হৈছিলে শিৱাজী দ্বিতীয় বুলি এজন জন্ম হৈছিলে ঠিক আছে না শিৱাজী দ্বিতীয় বুলি এজন কি হৈছিলে জন্ম হৈছিলে ঠিক আছে এইখিনিকে ওকে এই সম্ভাজীক মাৰি পেলাইছিলে কোনে ঔৰংজেবে এক সেকেন্ড বেলেগ এটা বটনত হাত লাগি গ'ল